মুখ্যমন্ত্ৰী গাদীটো ইমান সুৰক্ষিত নহয় আৰু বিধানসভা আগত কিবা সলনি হ'ব পাৰে। মুখ্যমন্ত্ৰী অলপ কনফিউজ হৈ আছে, কোনটো আন্দোলন কোনটো সমদল বুজি পোৱা নাই। কাইলৈ আমি ভালকৈ বুজাই দিম। ডেকা অধিবক্তা মৃদুল ইছলাম তেওঁৰ কৰুণ মৃত্যু হ'ল। আজি আমাৰ AICCৰ পৰা তেখেতৰ পৰিবাৰৰ প্ৰতি এটা 5 লাখ টকাৰ ডিমাণ্ড ড্ৰাফ্ট মোৰ হাতত তেওঁলোকে পঠাইছে। মই সেই ডিমাণ্ড ড্ৰাফ্ট প্ৰদেশ কংগ্ৰেছক আগবঢ়াই দিছোঁ যে গুৱাহাটীৰ ভিতৰত মুখ্যমন্ত্ৰী দুটা আইন বনাই দিছে। ৰাহুল গান্ধী ডাঙৰীয়া যদি গুৱাহাটীৰ ভিতৰত সোমাবলৈ বিচাৰে তেতিয়া সোমাবলৈ নিদিয়ে, কিন্তু যদি অমিত শ্বাহ ডাঙৰীয়া সোমাবলৈ বিচাৰে, মোদী ডাঙৰীয়া সোমাবলৈ বিচাৰে, দিনত হওক সন্ধিয়াত হওক যেতিয়াই হওক দুৱাৰ মুকলি। এই ফুটেজ কিবা পাইছে? হয়তো কৈছোঁ ফুটেজে নাই পোৱা কিয়? বিজেপি এনেকুৱা এটা তেওঁলোকৰ আজিতো তেওঁলোকে মিছাওতো সঁচা দেখাব পাৰে। মহিলাসকলক 10,000 টকা দিম, এতিয়াতো 1 মাহ পাৰ হৈ গ'ল, ক'ত গ'ল 10,000 টকা? এতিয়া মাত্ৰ নাম সলনি কৰোঁতে লাগিছে। গম পাইছে নাম সলনি কৰিলে টকা পইচা মানে ব্যৱহাৰ নহয়। আমি সকলোৱে দুখিত যে যেতিয়া অমিত শ্বাহৰ এই অপমানজনক কথাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে যেতিয়া যাত্ৰা ওলাইছিল, সেই সময়ত আমাৰ এজন ডেকা অধিবক্তা মৃদুল ইছলাম তেওঁৰ কৰুণ মৃত্যু হ'ল। আজি আমাৰ AICCৰ পৰা তেখেতৰ পৰিবাৰৰ প্ৰতি এটা 5 লাখ টকাৰ ডিমাণ্ড ড্ৰাফ্ট মোৰ হাতত তেওঁলোকে পঠাইছে। মই সেই ডিমাণ্ড ড্ৰাফ্ট প্ৰদেশ কংগ্ৰেছক আগবঢ়াই দিছোঁ। কিছুদিনৰ পিছত প্ৰদেশ কংগ্ৰেছ ফলৰ পৰা এটা সমদল যাবগৈ আৰু আমাৰ AICC প্ৰদেশ কংগ্ৰেছ বিভিন্ন আমাৰ শাখা ভাতৃ ভগ্নী সংগঠনৰ পৰা যি আমি সামান্য সহায় যোগাৰ কৰিবলৈ সক্ষম হৈছোঁ, আমি সেই পৰিয়ালৰ প্ৰতি আমি আগবঢ়াই লৈ যামগৈ। অসমত আমি পাৰ্মিশ্যন কাৰণে বিচাৰিছোঁ, এতিয়া চাওঁ কি কৰে। এতিয়া আজিৰ ভিতৰত মুখ্যমন্ত্ৰী অলপ কনফিউজ হৈ আছে, কোনটো আন্দোলন কোনটো সমদল বুজি পোৱা নাই। কাইলৈ আমি ভালকৈ বুজাই দিম যে কাইলৈ আমাৰ সমদল, আশা কৰোঁ যে সমদল শুনি আমিও অলপ অনুমতি পাম। নহ'লে আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে গুৱাহাটীৰ ভিতৰত মুখ্যমন্ত্ৰী দুটা আইন বনাই দিছে। ৰাহুল গান্ধী ডাঙৰীয়া যদি গুৱাহাটীৰ ভিতৰত সোমাবলৈ বিচাৰে তেতিয়া সোমাবলৈ নিদিয়ে, কিন্তু যদি অমিত শ্বাহ ডাঙৰীয়া সোমাবলৈ বিচাৰে, মোদী ডাঙৰীয়া সোমাবলৈ বিচাৰে, দিনত হওক সন্ধিয়াত হওক যেতিয়াই হওক দুৱাৰ মুকলি হয়। তেওঁলোক নিজকে অলপ ৰজা ভাবে সেইকাৰণে, আৰু গুৱাহাটী তেওঁলোকৰ মানে মহল নেকি, নিজৰ লংকা দৰে ব্যৱহাৰ কৰে, আৰু সেইকাৰণে আমি ভালকৈ লিখি দিম যে এইটো এটা সমদল, আৰু আশা কৰোঁ আমাক সহায় কৰে। চাওক, দিল্লীত মোক কিছুমানে কয় যে মুখ্যমন্ত্ৰী গাদীটো ইমান সুৰক্ষিত নহয় আৰু বিধানসভা আগত কিবা সলনি হ'ব পাৰে। কিমান কথা সঁচা কিমান কথা মিছা মই নাজানো, কিন্তু মই শুনিছোঁ দেই। আৰু সেইকাৰণে অলপ দিন আগতে সেইটো মোক তেতিয়া ক'লে যেতিয়া মুখ্যমন্ত্ৰী দিল্লীত গৈ বহুত মন্ত্ৰীক সাক্ষাৎ কৰি নিমন্ত্ৰণ জনাই আছিলে। বহুতে কৈছিলে গাদী ৰক্ষা কৰা এটা প্ৰচেষ্টা সেই সময়ত চলি আছে। যে নহওক, আমাৰ কথাটো হ'ল যে আমি ৰাইজৰ যি দাবী আমি সেইখিনি উত্থাপন কৰিবলৈ বিচাৰোঁ। আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, আমাৰ যুৱকসকল যিদৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত সুবিধাবোৰ বিচাৰে, সেয়া হ'ল আমাৰ উদ্দেশ্য। আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতি নিজৰ ভাষা সংস্কৃতি লৈ যিদৰে তেওঁলোকে এটা প্ৰগতিশীল সমাজ বিচাৰে, সাংবাদিকসকল এটা প্ৰগতিশীল সমাজ বিচাৰে, আমি সেই কনচেপ্ট লৈ সেই লক্ষ্য লৈ আমি আগবাঢ়ি গৈছোঁ। বিজেপিৰ ভিতৰত কি হৈছে কি হোৱা নাই তেওঁলোকক সোধাটো বেছি উচিত। চাওক, আমি লোকতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰে আমাৰ ওপৰত যিমানে কঠোৰ শাস্তি দিবলৈ বিচাৰে আমি ৱেলকাম কৰিম, আমি স্বাগতম জনাম। কংগ্ৰেছ দল স্বাধীনতা সংগ্ৰামৰ পৰা জন্ম হোৱা এটা ঐতিহাসিক দল। আমাৰ জন্মই হৈছে আন্দোলনৰ পৰা।
আন্দোলন আমাৰ তেজত আমাৰ গাত আছে সেই আন্দোলনৰ যে আমাৰ আদৰ্শ সেই আমি কেতিয়াও আমি ত্যাগ কৰিব নোৱাৰোঁ কৈ থাকক এইখিনি কথা কিমান মানে যুক্তিপূৰ্ণ বা যুক্তিহীন সকলোৱে জানে তেওঁলোকৰ এইখিনি কথা কৈ কিদৰে বিভ্ৰান্তিত সকলোকে পেলাবলৈ বিচাৰে চবেই বুজি পায় আজি তেওঁলোকৰ মই কৈছোঁৱে তেওঁলোকৰ নিজৰ চকী সুৰক্ষিত আছেনে নাই আমি ক'ব নোৱাৰোঁ তেওঁলোকৰ মাজত কি চলি আছে মুখ্যমন্ত্ৰী কোন হ'ব অহাবাৰ তেওঁতো নিজে মুখ্যমন্ত্ৰী বেকডোৰ পৰাই হৈছে অহাবাৰ কোন বেকডোৰ পৰা বিজেপি মুখ্যমন্ত্ৰী দাবী হ'ব কোনো ক'ব নোৱাৰে তো তেওঁলোকৰ ভিতৰৰ কথা মই ভাবোঁ মুখ্যমন্ত্ৰী আজি এজন জনপ্ৰতিনিধি আৰু অসমৰ ৰাইজে কংগ্ৰেছৰ ভিতৰত কি হৈছে কি হোৱা নাই তাতকৈ বেছি তেওঁলোকে ৰাইজৰ সমস্যা কেনেদৰে সমাধান কৰিব সেইখিনি কথা জানিবলৈ বিচাৰে ছটা জনগোষ্ঠী কেতিয়া জনজাতিকৰণ পাব সেইখিনি কথা তেওঁলোকে জানিবলৈ বিচাৰে আজি যে ইমান ধাৰ লৈ থৈছে এইখন চৰকাৰ আজি যে আমাৰ জংগলবোৰ নাইকিয়া হৈ গৈছে হাতীৰ উৎপাত আৰু বৃদ্ধি পাইছে এইখিনিয়ে কথা তেওঁলোকে জানিব তেওঁৰ পৰা জানিবলৈ বিচাৰে এইখিনি কথা তেওঁলোকৰ ওচৰত যে উত্তৰ নাই এই কংগ্ৰেছত কি হৈছে কি হোৱা নাই এইখিনি তাৰ পৰা আমি গম পাওঁ যে ৰাইজৰ সমস্যাৰ বাবে তেওঁলোকৰ কোনো পৰিকল্পনা নাই আৰু ৰাইজৰ প্ৰশ্নৰ লৈ তেওঁলোকৰ ওচৰত কোনো উত্তৰ নাই চাওক আমাৰ এইটো প্ৰদেশ কংগ্ৰেছৰ আমাৰ PAC মিটিং হৈছে আমি PAC মিটিঙত আমি কিছুমান কথা আমি আলোচনা কৰিছোঁ আমি সেই আলোচনাৰ যোগেদি আমি নিখিল ভাৰত কংগ্ৰেছ কমিটি তত্ত্বাৱধায়কক আমি জনাইছোঁ কংগ্ৰেছৰ প্ৰত্যেক নীতি আমাৰ তত্ত্বাৱধায়ক আমাৰ AICC নেতৃত্বত আমাক পৰামৰ্শ দিয়ে উপনিৰ্বাচন সম্পৰ্কে হওক বা পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে হওক আমি PAC ভিতৰত বহুতখিনি কথা আমি পাতিছোঁ কিছুমান কথা আমি পৰৱৰ্তী সময়ত আৰু আনুষ্ঠানিকভাৱে আলোচনা কৰাৰ পিছতে আমি জনাব পাৰিম এইখিনি কথা নিৰ্বাচনৰ সময়ত চলি আছে নিৰ্বাচনত যেতিয়া ফলাফল ওলাই গ'ল বহুতখিনি কথা সলনি হ'ল তাৰ পৰৱৰ্তী সময়ত যিখিনি কথা ক'লে সেইখিনি আপুনি নক'লে আমাৰ যিসকলৰ নাম ল'লে তেওঁলোকৰ পৰাই মই শুনিছোঁ যে এতিয়া তেওঁলোকে কংগ্ৰেছৰ দলৰ নেতাসকলক সমালোচনা নকৰে এইখিনি কথা আপুনি কিয় নক'লে নিজৰ কথাত ক'ব লাগিছিল মই ভাবোঁ যেতিয়া তেওঁলোকে এতিয়া নকয় তেতিয়া আমি কোৱাৰ প্ৰয়োজনো নাই আমি সকলোৱে এতিয়া লাহে লাহে নিৰ্বাচন সময়ত আমি সকলোৱে গৰম হোৱাটো স্বাভাৱিক নিৰ্বাচন শেষ হ'ল আমি সকলোৱে এতিয়া ঠাণ্ডা মগজেৰে আমি আগবাঢ়ি যাম এই ফুটেজ কিবা পাইছে হয়তো কৈছোঁ ফুটেজ যে নাই পোৱা কিয় বিজেপি এনেকুৱা এটা তেওঁলোকৰ আজিতো তেওঁলোকে মিছাওতো সঁচা দেখাব পাৰে আজিতো AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বহুত তেওঁ মৰ্ফিঙো ক'ব পাৰে ফুটেজে নাই সেইকাৰণে ফুটেজ তেওঁলোকে মুকলি কৰিব পাৰে আৰু ফুটেজ আছে মই কৈছোঁ কিন্তু তেওঁলোকে দেখাব বিচৰা নাই নহ'লে হ'ব পাৰে নেকি যে গোটেই পাৰ্লিয়ামেণ্টৰ ভিতৰত এনেকুৱা এটা ডাঙৰ কাণ্ড হৈ গ'ল আৰু তেওঁলোকৰ ওচৰত CCTV কেমেৰা নাই যি সদনৰ ভিতৰত কিছুমান যুৱক 1-2 বছৰ আগত এনে সোমাই গৈছিল তাৰপিছত খুব ডাঙৰ ছিকিউৰিটি বন্দোবস্ত কৰা গৈছিল ছিকিউৰিটি খুব তৈয়াৰী কৰি গৈছে আজি সদনত জাষ্ট বাহিৰত হৈছে তেওঁলোকৰ ওচৰত কোনো CCTV কেমেৰা নাই আচলতে আছে কিন্তু তাত যে তেওঁলোকৰ কথাবোৰ মিছা প্ৰমাণ হ'ব সেইকাৰণে তেওঁলোকে মুকলি কৰা নাই মই দুখিত যে আজি নাগালেণ্ড প্ৰদেশ কংগ্ৰেছৰ আমাৰ নেতাসকলে সেই সাংসদগৰাকীক সমালোচনা কৰিছে যিহেতু সেই সাংসদগৰাকী যি অঞ্চলৰ পৰা আহে ৱাটিং এই ৱাটিঙত মানুহবোৰ আজি তেওঁলোকৰ আৰ্মি কিছু এটা গ্ৰুপ মুখামুখি হোৱাৰ পিছত আমাৰ 6জন বা 7জনৰ তেওঁলোকৰ মৃত্যু হ'ল তেওঁলোকৰ কথা সেই সাংসদগৰাকী সদনৰ ভিতৰত উত্থাপন কৰা নাই এই আৰ্মি বা পুলিচৰ কোনো বিষয়ৰ ওপৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই কিন্তু সেই যে 6জন যে মৃত্যু হ'ল আজি তেওঁলোকৰ পৰিয়ালৰ ভিতৰতো কোনোবা ভাতৃ বা কোনোবা এজন স্বামী নাই সেইখিনি কথা আকৌ তেওঁ উত্থাপন কৰা নাই তো বহুত ইয়াত কথা আছে ফুটেজ যে নাই ভুৱা FIR এইবোৰ সব আমি জানো আৰু প্ৰিয়ংকা গান্ধীৰ লগতো মই নিজে আছিলোঁ আৰু সেইখিনি ফুটেজটো আপোনালোকে নিজে দেখিছে যি ফুটেজ আপোনালোকৰ ওচৰত আছে সেইটোতো দেখিছে যে প্ৰিয়ংকা গান্ধীৰ সন্মুখত কেনেদৰে বিজেপি দলৰ পুৰুষসকল ওলাই আহি
কিমান ধৰণৰ থ্ৰেটনিং তেওঁলোকৰ এটা ব্যৱহাৰ আছিলে সেইখিনিতো ফুটেজ আপোনালোকে নিজে দেখিছে তাৰ ওপৰত আমি FIR-ও আমি বিচাৰিছোঁ আজিলৈকে FIR-ৰ ওপৰত একো হোৱা নাই তো সেইটোৱে যি ফুটেজ ৰাইজে দেখিছে প্ৰিয়ংকা গান্ধী আমাৰ মহিলা সাংসদসকলৰ সন্মুখত মল্লিকাৰ্জুন খৰ্গেৰ সন্মুখত বিজেপি দলৰ পুৰুষ নেতাসকল ওলাই আহি একদম ৰাস্তা বাধা দি একদম মানে ওচৰলৈ আহি গৈছে মুখত আহি গৈছে সেইখিনি ফুটেজটো আমি পাইছোঁ তাৰ ওপৰতে কোনো FIR নাই কোনো একশ্যন চাওক আসন লৈ মই নাভাবোঁ যে আসন লৈ আমি কেমেৰাৰ সন্মুখত বা মিডিয়াৰ যোগেদি আমি আলোচনা কৰিম আমি আলোচনাৰ কাৰণে আমাৰ এটা কংগ্ৰেছ এটা বৃহত্তৰ দল আমাৰ মন বহল আমাৰ হৃদয় বহল আমি এলায়েন্স আমি মহাৰাষ্ট্ৰত কৰিছোঁ আমি এলায়েন্স আমি ইয়াৰ পূৰ্বে আমি BPF লগত কৰিছোঁ আমি লোকসভাত আমি এলায়েন্সত আমি এটা সিট এৰি দিলোঁ আমাৰ মন বহল আমাৰ হৃদয় বহল কিন্তু আলোচনা আমি কেমেৰা সন্মুখত আমি আলোচনা নকৰোঁ তেওঁ সোধক মই কি কৰোঁ মইতো নাম লওঁ মই নাম লওঁ মোৰ নাম লোৱা কোনো আপোচ নাই তেওঁলোকক সোধক কিয় নলওঁ কনফিউজ হৈছে আগত আজি কি হৈছে যে গম পাই গৈ মানে দুটা কাৰণ হ'ব পাৰে ইডাৰ চকী যে বিধানসভালৈকে থাকিব সেইটো তেওঁ 100% কনফিডেণ্ট নহয় এটা মনৰ টেনশ্যন সেইটো হ'ব পাৰে আৰু নহ'লে আজি তেওঁলোকে গম পাই গৈছে যে আজি তেওঁলোকৰ ওচৰত কোনো প্ৰশ্নৰ উত্তৰ নাই আজি ঠিকাদাৰক দৰমহা দিবলৈ পইচা নাই গাঁৱৰ ৰাস্তা মেৰামতি কৰিবলৈ পইচা নাই বিহালী উপ নিৰ্বাচন সময়তো কৈছিলে এক মাহ ভিতৰত ৰাস্তা বনাই দিম মহিলাসকলক 10,000 টকা দিম এতিয়াতো এক মাহ পাৰ হৈ গ'ল ক'ত গ'ল 10,000 টকা কোনকেইটা ৰাস্তা বিহালীৰ ভিতৰত আৰম্ভ কৰিছে টকা পইচা যে নাই এতিয়া মাত্ৰ নাম সলনি কৰোঁতে লাগিছে নাম সলনি ৰাজনীতি কৰিব লাগিছে গম পাইছে নাম সলনি কৰিলে টকা পইচা মানে ব্যৱহাৰ নহয় ফ্ৰী অফ কষ্ট নাম সলনি কৰিব পাৰোঁ তো সেইকাৰণে কিছুমান টেনশ্যনত আছে সেইকাৰণে এই ধৰণৰ কনফিউজন